মই মোৰ ভ্লগটোলৈ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেৱালীৰ দিনটো কেনেকৈ পালন কৰিলোঁ তাকে ভিডিঅ' এটা কৰি দেখুৱাবলৈ ওলাইছোঁ, আৰু ভিডিঅ'টো বহুত দেৰিকৈ দিবলগীয়া হৈছে। মানে দোকানত বহুত কাম আছিল যে, আৰু কামৰ কাৰণে ভিডিঅ' বনাই থলোঁ আৰু দিবলৈহে পৰা নাছিলোঁ। এতিয়া তাকে দিবলৈ ওলাইছোঁ, বহুত দেৰি হৈ গৈছেগৈ। আৰু এয়া ঘৰতে এনেকৈ চাকি বন্তি ঘৰতে জ্বলাই ল'লোঁ। ঘৰত বিশেষ অসুবিধা এটা হৈ আছিল, যিহেতু আমি ভাড়া থাকোঁ, আৰু ভাড়া ঘৰৰ মানে মালিকৰ সিহঁতৰ অলপ প্ৰব্লেম চলি আছিল। সেইকাৰণে চাকি বন্তি জ্বলাব পৰা অৱস্থা নাছিলোঁ, আৰু সেইকাৰণে দোকানলৈ আহিলোঁ। দোকানতেই চাকি বন্তি এনেকৈ কলপুলি পুতি তাত চাকি বন্তি দোকানত ৰেডি কৰি ল'লোঁ। আৰু খুব ভাল লাগিছে, আৰু ঘৰত মানে পাতিব পৰা হয় বহুত ভাল লাগিল হয় বাৰু। এতিয়াও কোনো কথা নাই, আৰু আমি ইয়াতে পাতিলোঁ। ছোৱালীজনী মোমায়েকহঁতৰ ঘৰৰ ওচৰতে, যিহেতু তাইক ঘৰলৈকে মাতিলে। ইয়াত যেতিয়া নোৱাৰিবই, আমাৰ ঘৰতে তাই দেৱালী পালিব। পঠিয়াই দিলোঁ তাইক, আৰু আমি দোকানত এনেকৈ কলপুলি পুতি দেৱালী পালন কৰিছোঁ। আৰু এয়া হ'ল দোকানৰ মালিকৰ ঘৰ। এয়া বৌয়েও এয়া এনেকৈ চাকি বন্তি জ্বলাইছে। দেখিলে কিমান ভাল লাগিছে। অকণমান দোকানত ভিডিঅ' কৰি, আৰু এখেতে এয়া চাকি জ্বলাই আছে। ময়ো জ্বলাই আছোঁ, এখেতেও জ্বলাই আছে। বহুত সময় লাগে ন এইখিনি কৰোঁতে। ঘৰতো অকণমান চাকি জ্বলাই থৈ আহিছোঁ, নজ্বলালেও ভাল নালাগে। এয়া বৌয়ে মণিকূটত এয়া কি কৰিছে গম পাইছেনে? এয়া বৌয়ে পানীয়েদি চাকি জ্বলাইছে। পানী দি পেলাই জ্বলাইছে। এইটো দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? এয়া ৰংগুলি বনাই দিছে আমাৰ এখেতে, ৰংগুলি বনাই দিছে কলপুলিৰ তলত। মই এতিয়া ফুলজাৰি জ্বলাওঁ, বম ফুটাব মোৰ ভয় লাগে, সেইকাৰণে। আৰু এয়া লাইট জ্বলাই দিছোঁ। হেপ্পী দেৱালী! ওচৰৰে ল'ৰা ছোৱালীকেইটাই মানে আহি হেপ্পী দেৱালী কৈ আছে, আৰু ছোৱালীজনী ইয়াত নাই যেতিয়া তাইৰ ফটোখনকে দিছোঁ। ওচৰৰ ল'ৰা ছোৱালীকেইটাকো পাই ভাল লাগিল, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ওলাইছোঁ। বাই বাই সকলোকে। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব।